যদি জুবিনদাৰ মাক জন্ম নাপালে হয়, যদি জুবিনদাৰ দেউতাক জন্ম নাপালে হয়, জুবিনদাক আমি পালো হয় নেকি? আজিৰ সময়ত পৃথিৱীৰ সবাতোকৈ চৰ্চিত ব্যক্তি এটাই কৰিব নোৱাৰো বুলি তেওঁ কোৱা কথা আমি নাজানিব দেখা নাই। তেওঁ বোলে অকল চিত্ৰ আঁকিব নোৱাৰে, কিন্তু এই তৰোৱাল আমি সদায় ধাৰ কৰি ৰাখিব লাগিব। কি কোৱা? নিশ্চয় নিশ্চয়। অসমীয়া মানুহ কিন্তু কম নহয়। জুবিনদাও সেইকাৰণে অসমতে জন্ম লৈছে। ভাত পানী নোখোৱাকে 2 দিন ধৰি সৰুসজাই ফিল্ডত মানে জীৱমাত্ৰে প্ৰেম, প্ৰেম নহয়, প্ৰেম কলে ভুল হ'ব, মৰম। ভেটেনেৰী ডক্টৰেও কামটো নকৰে। যেতিয়ালৈকে অসমীয়া তেতিয়ালৈকে জুবিন। যোনে ভুল কৰিছে ভুলৰ শাস্তি পাবই। আমি অকল উশাহটোহে ল'ব বিচাৰিছিলো। হে প্ৰভু মোক একো নালাগে। যাৰ নাই, যোনে ষ্টেজত ভুগি আছিল, জুবিনদাৰ ফালে অলপ চাওঁ। জুবিন আন মানুহৰ যদি ঘৰ নাই বুলি কয়, আমি জাতি ধৰ্ম বৰ্ণ সঁচাকে এটা মেন মেড আমি সাধাৰণ মানুহ হিচাপে জুবিনদাৰ আদৰ্শটো কৰি যদি কিবা এটা নাজানা বস্তু যেনে ওলাব বিচাৰে নহয়, এটা বোলে কেমিকেল চিক্ৰেট হয়, সেইটোক আমি হৰমন বুলি কওঁ। মই মাক দেউতাক বিলাকক এটাই অনুৰোধ কৰিম, ক্লাছ 4তে পঢ়ক বা 5তে বা ওপৰত পঢ়ক, বাহিৰা কিতাপ পঢ়াৰ সুবিধা কৰি দিয়ক। যেনেকৈ আমি গান্ধী জয়ন্তী পাতো, জুবিন জয়ন্তী পাতো। প্ৰশ্নটো এটাই, পিছৰ জেনেৰেশ্যনে জুবিনক জানিব লাগে নে নালাগে? যদি শংকৰদেৱক আমি 500 বছৰ দেখিছো, জুবিনদাক কিয় নোৱাৰি? জুবিনদাক 1000 বছৰ আৰু শংকৰদেৱত থাকিব। এই তীক্ষ্ণ তৰোৱালখন আমি সদায় ধাৰ কৰি ৰাখিব লাগিব, একদম 1000 বছৰলৈকে। দেখিছিলো মাকৰ গালি খাইছিলে, সদায় মানে আহি পেলাই কি কয় জুবিনদাৰ গান গাই মানে তালফাল কৰি ঘূৰাই নাপায়। সেইটো খুন্দা মাৰি ধৰে। হয়, তোৰ সাউন্ড কি আছিলে? সাউন্ড ষ্টাৰৰ এটা দেশ আছিলে। সাউন্ড ষ্টাৰ এইখনক লৈ আমি সমাধিত আমি সদায় গৈ গৈ আমি কান্দিয়ে থাকিম নে আমি জুবিনদাৰ যিখিনি সৃষ্টি ৰাজি মানে ভালে সদায় ভালকে পায়। একচুৱেলি এইবিলাক জিনত থাকিব লাগে, প্ৰত্যেকটো চেলৰ জিনত থাকিব লাগে। নাম পাহৰিলো, কিন্তু গল্পটোৰ নাম মনত আছে, ত্যাগ। গাত চাই খানি লেংটা হৈ ঘূৰি ফুৰিব কথা কোৱা নাই। মঙলদৈত